অৰুণাচলৰ পাহাৰত এজাক মুখলধাৰ বৰষুণ দিলেই বন্ধ হৈ পৰে এটা ৰাজ্যিক ঘাইপথ। গোগামুখ ঘিলামৰা ঢকুৱাখনা সংযোগী ৰাজ্যিক ঘাইপথৰ চামপৰাৰ ক্ৰছৱে বৰষুণ দিয়া মানেই ব্যাহত হৈ পৰে ঢকুৱাখনাবাসী ৰাইজৰ যাতায়াত। লোক নিৰ্মাণ বিভাগে জিয়াধল আৰু নদীৰ পানী পাৰ হ'বলৈ নিৰ্মাণ কৰিছে ক্ৰছৱে। পিছে বৰষুণ দিলেই এই ক্ৰছৱে হৈ পৰে বিপদজনক। বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয় আৰোহীসকল। এই সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনাইছে লোকসকলে। ইয়াততো এতিয়া মানে অহা যোৱা কৰিবই নোৱাৰে, বৰষুণ দিলে মানে অহা যোৱা কৰিব নোৱাৰে। হয়, এইটোৱে আৰু আমাৰ প্ৰব্লেম। কালিলৈকে পানী আছিলে, আজি যেনে তেনে পানী কমিছে বুলি মুঠতে চলাব পাৰিছোঁ। এইটোৰ কাৰণে মানে এতিয়া অসুবিধা বহুত। এতিয়া ইয়াৰ পৰা মানে বৰদৈয়ালৈ যাবলৈ আমাৰ অসুবিধা মানে ৰাস্তা বেয়া মানে বনাইছে বুলি বনাইছে, কিন্তু বনাই হোৱা নাই মানে আকৌ বৰষুণ দিলে ইয়াত আকৌ মানে যাব নোৱাৰে। এজাক বৰষুণতেই খহিল কলিয়াবৰ তিনিআলিৰ 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ। বৰষুণৰ পানীৰ ঢলে উটুৱাই নিলে ঘাইপথৰ এটা অংশৰ লগতে কাষৰ মাটি। কলিয়াবৰৰ তিনিআলিত সেউজনগৰ সংযোগী পথৰ কাষতে খহিল 127 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ। বৰষুণৰ পানীৰ ঢলে খহাই নিলে ঘাইপথ আৰু ঘাইপথৰ কাষৰ নলা তথা পদপথৰ তলৰ মাটি। যিকোনো মুহূৰ্ততে বহি পৰিব পাৰে নগাঁৱৰ পৰা তেজপুৰ দিশে যোৱা ৰাষ্ট্ৰীয় ঘাইপথছোৱা। একাংশ ঠিকাদাৰী প্ৰতিষ্ঠানৰ ময়মতালি পালমৰা কামৰ বাবে কলিয়াবৰ তিনিআলিৰ উৰণ সেতুৰ কাষেৰে নগাঁৱৰ পৰা তেজপুৰ অভিমুখী পথটোৰ পদপথ তথা নলাৰ তলৰ মাটি অংশ খহি পৰিছে। একেদৰে পথটোৰ পৰা সেউজনগৰ সংযোগী লোক নিৰ্মাণ বিভাগৰ পথটোৰ এটা অংশ খহি পৰিছে। পথ দুটাৰে চলাচল কৰাটো দুৰ্ঘটনা প্ৰৱণ হিচাপে চিহ্নিত হৈছে।